Welcome dear students to the second day of my online class. In the previous class, I told you about the key to success and the importance of studying English subject, and the detailed syllabus of English for its first year. মই আগৰ দিনাখন কৈছোঁৱে তোমালোকক, I already told you যে আমি ৰেগুলাৰলি অন্য ছাবজেক্টৰ নিচিনাকৈ এই বিষয়টো অৰ্থাৎ ইংৰাজীটো আমি অধ্যয়ন কৰিব লাগিব, ৰেগুলাৰলি পঢ়িব লাগিব। আৰু এনেকুৱা কথা নহয় যে পৰীক্ষাৰ আগে আগেহে পঢ়িম, মাত্ৰ কেইটামান দিন পঢ়িম, এনেকুৱা কথা নহয়। এতিয়াৰে পৰা, আজিৰ পৰাই ৰেগুলাৰলি নিয়মিতভাৱে অধ্যয়ন কৰিব লাগিব, পঢ়িব লাগিব। মই বাৰে বাৰে কৈছোঁ, তথাপিতো আজি আকৌ ৰিপিট কৰিছোঁ যে প্ৰতিটো ছাবজেক্টেই সমানে অধ্যয়ন কৰিব লাগিব আৰু সময় দিব লাগিব। পৰীক্ষাৰ মাত্ৰ কেইটামান দিন আগত, এমাহ আগত, 20 দিন আগত, এনেকুৱা কথা নহয়। আৰু থৰলি আমি ষ্টাডি কৰিব লাগিব, স্পেলিংবিলাকত গুৰুত্ব দিব লাগিব, হেণ্ডৰাইটিঙত গুৰুত্ব দিব লাগিব, থৰলি গোটেই লেচনবিলাকত আমি খুব ভালদৰে অধ্যয়ন কৰিব লাগিব। আৰু আমি আমাৰ ষ্টাডি ওপৰে ওপৰে নহয়, আমাৰ ডেপ্থ লাগিব, ডেপ্থ অফ ষ্টাডি, অধ্যয়নটোৰ আমি গভীৰতা লাগিব, ভিতৰলৈ সোমাব লাগিব, বস্তুবিলাকত গোটেই লেচনবিলাকত পাঠবিলাকত ভিতৰত সোমাই যাব লাগিব, পুংখানুপুংখভাৱে ডিটেইলড আমি ষ্টাডি কৰিব লাগিব। কি হয় যে কম দিনৰ ভিতৰতে কিছু কথা মনত ৰাখি এক্সাম হলত লিখি থৈ অহা যায়, কিন্তু সেই লিখনিবিলাক তাৰ মানদণ্ডবিলাক হয়তো যথেষ্ট নিম্ন হৈ যায়। আৰু এইটো কৈছোঁৱে যে মেট্ৰিকৰ লেভেলতকৈ, হাইস্কুল বা HSLCৰ এক্সামৰ লেভেলতকৈ ইয়াত লেভেলটো ডেফিনেটলি কিছু ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবলগীয়া হয়। গতিকে মই সিদিনাখন কৈছোঁ তোমালোকক, কিন্তু এতিয়াৰে পৰা তোমালোকে আটাইয়ে আজিৰে পৰাই, এই ফাৰ্ষ্ট ইয়েৰৰ আজিৰে পৰাই, আজিৰ দিনটোৰ পৰাই অধ্যয়ন কৰিব লাগিব, সকলোবিলাক ছাবজেক্ট সমানে অতি গুৰুত্ব সহকাৰে। এইটো ঠিক যে ভাল পাব লাগিব, মই বাৰে বাৰে ক'ম যে ভাল পাব শিকিব লাগিব, ইংৰাজী বিষয়টোক ভাল পাব লাগিব, মনে প্ৰাণে ভাল পাবলৈ শিকিব লাগিব। তেতিয়াহে আমি নম্বৰ পাম, তেতিয়াহে আমি ভাল এটা পাৰফৰ্মেঞ্চ দেখাবৰ কাৰণে সক্ষম হ'ম। যিয়ে নহওক, তো আমি এতিয়া টেক্সট বুকলৈ আহিম। মই সিদিনাখন কৈছিলোঁ তোমালোকক যে হৰ্ণবিলৰ এটা লেচন মই আৰম্ভ কৰিম, আৰু সেই লেচনটো হৈছে লেণ্ডস্কেপ অফ দ্য সোল বাই নাথালি ট্ৰবেৰয়। অথৰ হৈছে নাথালি ট্ৰবেৰয়, লেচনটো হ'ল লেণ্ডস্কেপ অফ দ্য সোল। প্ৰতিটো লেচনৰে অথৰৰ নাম আৰু প্ৰতিটো পয়েমৰে পয়েটৰ নাম তোমালোকে খুব সুন্দৰভাৱে মনত ৰাখিব লাগিব। এতিয়া এই লেণ্ডস্কেপ অফ দ্য সোল, ইন দিছ লেচন the author mainly discusses or focuses on 3 subjects, 3 topics, তিনিটা বিষয়ৰ ওপৰত গোটেই লেচনটোত আলোচনা কৰা হৈছে। Firstly, the author Nathalie Troberoy describes, he shows or describes or mentions the contrast, the difference between the Chinese view of art with the European view of art. The author Nathalie Troberoy describes the difference between Chinese view of art or Eastern art or Eastern painting and the European view of art or Western painting. So first he mentions what is Chinese view of art and what is European view of art, and what is the difference between these two things, between these two art or paintings.
And secondly, he explains the concept of sensory. He explains the concept of sensory. And thirdly, the author describes the outsider art or art brut or raw art. There are actually he is using three terms. The author is using three terms separately: outsider art, art brut or raw art, but the subject matter is the same thing, but terms are different. So outsider art, art brut or raw art. This is the one thing. The topic is just one or single, but he is using these three terms. So in the first of the story, the author is describing a story. He is describing an old tale. Let's start. A wonderful old tale is told about the painter Udauji, who lived in the 8th century. Udauji. We should remember the name. We should remember the spelling. Udauji was a famous painter in the 8th century. And about him, there is an old story, old tale. Painter Udauji সম্পর্কে এটা খুব সুন্দর স্টোরি আছে আৰু এই পেইন্টার উডাউজিয়ে 8th centuryত বাস কৰিছিল 8th centuryৰ পেইন্টার উডাউজি সম্পর্কে এটা খুব সুন্দর স্টোরি আছে কাহিনী আছে His last painting was a landscape commissioned by the Tang Emperor Zhuangzong. Zhuangzong was the emperor of Tang dynasty. Tang, that is dynasty, Rajbangha. And so Zhuangzong was the emperor of Tang dynasty, and so he is called Tang Emperor Zhuangzong. And the Emperor Zhuangzong commissioned, authorized, he ordered the painter Udauji to paint a landscape, and that landscape was the last one of the life of Udauji. So to decorate the palace wall, so the painter Udauji painted a landscape to decorate a palace wall, the palace wall of Tang Emperor Zhuangzong. Zhuangzongৰ যিটো ৰাজপ্ৰসাদ আছে প্যালেচ, সেই ৰাজপ্ৰসাদৰ ৱাল বিলাক ডেকোৰেট কৰাৰ কাৰণে, এডৰ্ন কৰাৰ কাৰণে, সুসজ্জিত কৰি তোলাৰ কাৰণে Tang Emperor Zhuangzonge উডাউজিক, পেইন্টাৰ উডাউজিক অথৰাইজ কৰিছিল বা তেওঁ অৰ্ডাৰ দিছিল। আৰু সেই উডাউজিয়ে এখন লেণ্ডস্কেপ পেইণ্ট কৰিছিল আৰু সেইখন আছিল তেওঁৰ জীৱনৰ শেষৰখন অন্তিমখন পেইণ্টিং। The master had hidden his work behind a screen, so only the emperor would see it. The master, that is painter Udauji, he kept his work, he kept his landscape or painting hidden, so that only the emperor Zhuangzong would see for the first time. যাতে কেৱল টাং এম্পাৰৰ জুৱাংজঙে প্ৰথমবাৰৰ কাৰণে তেওঁহে দেখা পায় পেইণ্টিংখন, তাৰ কাৰণে পেইণ্টাৰ উডাউজিয়ে
এখন স্ক্ৰীন দি দিছিল, ৱালত পেইণ্টিং কৰি তাৰ ওপৰত এখন স্ক্ৰীন দি দিছিল যাতে আন মানুহে কোনেও দেখা নাপায়। For a long while, the emperor admired the wonderful scene. For a little while, for a long while, the emperor admired, the emperor, Tang Emperor Xuanzang admired or praised, he appreciated the wonderful scene, wonderful objects which were painted by the painter Wu Daoji on the palace wall. So, discovering forests, the emperor observed, he noticed, he discovered forests in the painting, high mountains, waterfalls, clouds floating in an immense sky, man on helipads, birds in flight. These are the objects, these are the things painted by Wu Daoji and commissioned by Tang Emperor Xuanzang, and these things were discovered by the emperor on the palace wall. এই বস্তুবিলাকৰ নাম আমি মনত ৰাখিব লাগিব। Wu Daojiয়ে পেলেচ ৱালত তেওঁৰ লেণ্ডস্কেপখনত পেইণ্ট কৰিছিল আৰু এই বস্তুবিলাক হৈছে ফৰেষ্ট। Wu Daoji painted forests, then high mountains, ওখ ওখ পাহাৰ পৰ্বত, then waterfalls, জলপ্ৰপাত, then clouds floating in an immense sky, clouds floating, moving, গৈ থকা যিবিলাক clouds, immense sky, great, বিশাল আকাশত, man on helipads, হিলিপাডছবিলাকত, পাহাৰীয়া ৰাস্তাবিলাকত মানুহ, বাৰ্ডছ ইন ফ্লাইট, ফ্লাইং বাৰ্ডছ, উৰন্ত চৰাই, এইবিলাক তেওঁ মানে Wu Daojiয়ে পেইণ্ট কৰিছিল, আঁকিছিল। Look, sire, said the painter, in this cave, at the foot of the mountain dwells a spirit. The painter Wu Daoji asked the emperor, Sir, you look, in this cave, at the foot of the mountain dwells a spirit. The painter Wu Daoji painted a cave. He painted a cave at the foot of the mountain. At the foot of the mountain, he painted a cave, and the painter told emperor that there in that cave dwells or lives a spirit. The painter clapped his hands and the entrance to the cave opened. কি কৈছে যে পেইণ্টাৰ Wu Daojiয়ে কৈছে, মহাশয় আপুনি চাওক, লুক ছায়াৰ, SIRE, ছায়াৰ মিনছ ছাৰ, মহাশয় আপুনি চাওক যে এই যে মাউণ্টেইন আছে লেণ্ডস্কেপখনত, মাউণ্টেইনৰ একেবাৰে ফুটত, একেবাৰে নামনিত তলত এটা কেভ আছে, আৰু সেই কেভৰ ভিতৰত এটা স্পিৰিট আছে, ভূত প্ৰেত, প্ৰেতাত্মা আছে। The painter clapped his hands and the entrance to the cave opened. Painter in front of the cave, the painter Wu Daoji clapped his hands. Painter কি কৰিলে, clap কৰি দিলে, আৰু লগে লগে entrance to the cave opened. যিটো কেভলৈ সোমাই যাব পৰা যিটো এন্ট্ৰেন্স, এইটো অপন হৈ গ'ল, খুলি গ'ল। The inside is splendid.
The inside of the cave was very bright, very beautiful. ধুনীয়া আছিল, beyond anything words can convey. So it was so beautiful, it was so bright that its beauty, its brightness could not be expressed by words. ভাষাৰে তাক ক'ব নোৱাৰি, ইমান ভিতৰৰ ফালে সেই কেভটোৰ ভিতৰৰ ফালে, ইনচাইড দ্য কেভ ইমান ধুনীয়া উজ্জ্বল যে তাক আমি ভাষাৰে বা শব্দেৰে প্ৰকাশ কৰিব নোৱাৰোঁ। প্লিজ লেট মি শ্ব' ইয়ৰ মেজেষ্টি দ্য ৱে। পেইণ্টাৰ উডাউজীয়ে কৈছে, মহাশয় আপুনি অনুগ্ৰহ কৰি সেই কেভটোৰ ভিতৰটো মই আপোনাক দেখাবৰ কাৰণে যদি অনুমতি পাওঁ, আপোনাক মই দেখাব পাৰোঁ। The painter entered the cave, but the entrance closed behind him. Painter উডাউজীয়ে কেভৰ ভিতৰত এণ্টাৰ কৰিলে, সোমাই গ'ল, and immediately the entrance closed behind him. লগে লগে দরজাটো বন্ধ হৈ গ'ল। And before the astonished emperor could move or utter a word, the painting had vanished from the wall. So whenever the painter Udaoji entered the cave and the entrance closed behind him, the Tang Emperor Zhuangzong wanted to tell something. কিবা ক'ব খুজিছিল এম্পাৰৰে, কিন্তু কি হ'ল, লগে লগে immediately, instantly, the entire landscape, the entire painting which was painted by Udaoji was vanished, was disappeared from the wall. কিন্তু সেই পেইণ্টিংখন, সেই লেণ্ডস্কেপখন কি হ'ল, ৱালৰ পৰা অদৃশ্য হৈ গ'ল, ভেনিছ হৈ গ'ল, ডিছাপিয়াৰ হৈ গ'ল। The painting had vanished from the wall. Not a trace of Udaoji's brush was left. আনকি উডাউজিয়ে যিডাল ব্ৰাছেৰে পেইণ্ট কৰিছিল, সেই ব্ৰাছৰ এটাও ট্ৰেছ, দাগো, তাত স্পটো একো নাথাকিল, ৱালখনত নাথাকিল। And the artist was never seen again in this world. আৰু সেই যে আৰ্টিষ্ট পেইণ্টাৰ উডাউজিয়ে যে সোমাইছিল, তাৰ পিছৰ পৰাই তেওঁক আৰু এই ৱৰ্ল্ডত কেতিয়াও দেখা নগ'ল। পাইছেনে ষ্টৰিটো বুজি? মই আকৌ এবাৰ কৈ দিছোঁ যে কি হ'ল। পেইণ্টাৰ উডাউজি, he was a famous painter in the 8th century. Udaoji was a famous painter in the 8th century. 8 শতিকাৰ 8th century এজন বিখ্যাত পেইণ্টাৰ উডাউজি। তেওঁৰ জীৱনৰ লাষ্ট যিখন পেইণ্টিং, এইখন আছিল এখন লেণ্ডস্কেপ আছিল। লেণ্ডস্কেপ মানে আমি নিশ্চয় জানো যে প্ৰাকৃতিক দৃশ্য। আৰু এই লেণ্ডস্কেপখন টাং এম্পাৰৰ জুৱাংজঙে উডাউজিক তেওঁৰ পেলেচ ৱালত আঁকিবৰ কাৰণে অধিকাৰ দিছিল বা আদেশ দিছিল। আৰু সেই আদেশ মৰ্মে উডাউজিয়ে পেলেচ ৱালত খুব সুন্দৰভাৱে আঁকিছিল। আৰু কি কি আঁকিছিল তাৰ এটা সুন্দৰ ডেছক্ৰিপশ্যন দিছে, আমি এইটো মনত ৰাখিব লাগিব আহে এক্সামত। যেতিয়া তাত লেণ্ডস্কেপখন আঁকা হৈছিল, তাৰপিছত উডাউজিয়ে ওপৰত এখন খুব সুন্দৰকৈ স্ক্ৰীণ দি থৈছিল, যাতে কোনেও টাং এম্পাৰৰ জুৱাংজঙতকৈ আগতে যাতে কোনেও দেখা নাপায়। গতিকে টাং এম্পাৰৰ জুৱাংজং আহিল, আৰু আহি তেওঁ প্ৰথমতে লক্ষ্য কৰিলে ফৰেষ্ট, গোটেই লেণ্ডস্কেপখনত ফৰেষ্ট দেখা পালে। নেক্সট তেওঁ পালে হাই মাউণ্টেইনছ, ৱাটাৰফলছ, ক্লাউডছ floating in an immense sky,
man on helipads, birds in flight. এইবিলাক অবজেক্টছ টাং এম্পায়াৰত জুৱাংজঙে লেণ্ডস্কেপখনত দেখা পালে, যিখন লেণ্ডস্কেপ পেলেচ ৱালত উদাওজীয়ে পেইণ্ট কৰিছিল, আঁকিছিল। তাৰপিছত উদাওজীয়ে এম্পায়াৰক কৈছে যে মহাশয় আপুনি মোক অনুমতি দিয়ক, আজ্ঞা দিয়ক, আপুনি মোক অনুমতি দিয়ক, আদেশ দিয়ক, হুকুম দিয়ক, মই আপোনাক এই যে মাউণ্টেইনৰ তলত কেভ এটা আছে, কেভটোত এটা স্পিৰিট আছে, আৰু সেই কেভটোৰ ভিতৰলৈ মই আপোনাক দেখাই দিম। ভিতৰটো বহুত ধুনীয়া, স্প্লেণ্ডিড, ব্ৰাইট, বিউটিফুল। মই আপোনাক ভিতৰলৈ লৈ যাম, ভিতৰটো আপোনাক ইনচাইড দ্য কেভ আই উইল শ্ব' ইউ। গতিকে মই দেখাম, আপুনি মোক মাত্ৰ অনুমতি দিয়ক। আৰু সেই মাউণ্টেইনৰ তলত থকা যিটো কেভ, এই কেভটোত কিন্তু এটা স্পিৰিট আছে, আত্মা আছে, প্ৰেতাত্মা আছে। এই বুলি কৈ কি কৰিলে, পেইণ্টাৰ উদাওজীয়ে কেভটোৰ সন্মুখত ক্লেপ কৰি দিলে। লগে লগে কেভৰ যিখন এণ্ট্ৰেঞ্চ আছিল, দুৱাৰ আছিল, দৰ্জা আছিল, সেইখন খোল খাই গ'ল। উদাওজীয়ে কেভটোৰ ভিতৰত প্ৰৱেশ কৰিলে আৰু লগে লগে কেভটোৰ দৰ্জাখন, এণ্ট্ৰেঞ্চটো ক্ল'জ হৈ গ'ল। টাং এম্পায়াৰ জুৱাংজঙে একেবাৰে স্তম্ভিত হৈ গ'ল। হি ৱাজ অভাৰৱেলমড, স্তম্ভিত হৈ গ'ল। হি ৱাজ ছাৰপ্ৰাইজড, হি ৱাজ শ্বকড, আৰু কিবা এটা ক'ব খুজিছিল। হি ৱান্টেড টু টেল ছামথিং, কিন্তু ক'ব খোজাৰ আগে আগে কি হ'ল, গোটেই সেই পেইণ্টিংখন, এই লেণ্ডস্কেপখন ৱালৰ পৰা ভেনিছ হৈ গ'ল, ডিছএপিয়াৰ হৈ গ'ল, গুচি গ'ল, অদৃশ্য হৈ গ'ল। আনকি এটা ছিংগল ট্ৰেছো, উদাওজীৰ ব্ৰাছৰ ছিংগল ট্ৰেছো সেই ৱালখনত নাথাকিল। আৰু সেই যে পেইণ্টাৰ উদাওজী, সেই যে পেইণ্টাৰ উদাওজী যে সেই প্ৰৱেশ কৰিলে কেভটোৰ ভিতৰত, গুহাটোৰ ভিতৰত, সেই যি প্ৰৱেশ কৰিলে, তেতিয়াৰ পৰা আৰু পৃথিৱীত কেতিয়াও কোনেও উদাওজীক আৰু দেখা নাপালে। চ' ষ্টৰিটো কেনেকুৱা লাগিছে তোমালোকৰ? ভাল লাগিছেনে? বাকীখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম, ডিছকাছ কৰিম। এতিয়া তোমালোকে এইটো ধুনীয়াকৈ পঢ়ি ল'বা, এবাৰ পঢ়ি চাবা। মই নেক্সট ক্লাছত আকৌ ধুনীয়াকৈ এইটো পঢ়াই দিম আৰু বাকী ইয়াৰ পিছলৈ আমি আগবাঢ়িম। চ' আজিলৈ এৰিছোঁ। থেংক ইউ ছ' মাছ।